ইয়াত আমাৰ ননকে কাৰিবিল গাঁৱত আহি উপস্থিত হলো আৰু সকলো ৰাইজৰ লগত অলপ মত বিনিময় কৰিলো যে তেখেতসকলে নতুনকৈ যিটো আমাৰ বিটিসি ভিতৰত অন্তৰ্ভুক্ত হৈ গ'ল তাৰপিছত আমাৰ দঞ্চি সমষ্টিৰ ভিতৰত তেখেতসকলে সোমাই গ'ল দঞ্চি সমষ্টিৰ ভোটাৰ্ছ হৈ গ'ল যিটো মই আহি থকা মানে বিটিসি নিৰ্বাচনত মই এজন বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে মই আহিছোঁ চাচিনাকি হৈছোঁ তেখেতসকলৰ লগত মত বিনিময় কৰি তেখেতৰ মূল্যৱান ভোট মই খুজিছোঁ যাতে আহি থকা দিনত তেখেতে মোক মানে প্ৰতিশ্ৰুতি দিছে যে বিপিএফ দলতে তেখেতক ভোট প্ৰদান কৰিবলৈ তেখেতক প্ৰতিশ্ৰুতি দিছে ইয়াৰ কাৰণে ভাল লাগিছোঁ এজন প্ৰাৰ্থী হিচাপে বিপিএফ দল হিচাপে যোগদান কৰিলেতো ভালেই লাগিব কাৰণ কিয় যোগদান কৰে নিশ্চয় কিবা এটা মানে প্ৰাৰ্থীৰ ওপৰত বিশ্বাস থাকিব দলৰ ওপৰত বিশ্বাস থাকিব তাৰ কাৰণে তেখেতৰ যোগদান হৈছে নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে অলৰেডি গমেই পাইছে আহি থকা দিনত বিপিএফৰ চৰকাৰ হ'ব কাৰণ তেখেতসকলে জানে আজিকালি মানে স্মাৰ্ট মোবাইল চবে লয় কোনটো দুনিয়াত কি হৈ আছে চবে গম পায় ইয়াৰ কাৰণে তেখেতলোকে গম পাইছে যে আহি থকা দিনত বিটিসিত বিপিএফে চৰকাৰ গঠন কৰিব যাৰ কাৰণে তেখেতসকলে আজি একে নিজাববীয়াকৈ একে যোগদান কৰিবৰ কাৰণে আমি আমাৰ দলৰ লগত তেখেতসকলে যোগদান কৰিলে দেখা পাওঁ না এইটো মেঘ পাওঁ না কাৰণ তেখেতে চবেই জানে এইটো লাষ্ট টাইমত কেনেকৈ ক'ত সি আঁচনি ইমান পালে আমিতো নাজানে নহয় না আমিতো জানো নজনা মানুহসকলকে তেখেতলোক ঠগাব পাৰিব কাৰণ তেখেতে যিটো আধাৰশিলা কৰিছে বিটিসিত বাজেট নাই এইটো বোলে নেক্সট বাজেটতহে ধৰা হ'ব প্ৰমোদ বড়ো নিজে মুখেৰে কৈছে ক'লা কথাটো ইয়াৰ কাৰণে গম পাইছে এতিয়া তেখেতৰ আধাৰশিলা যদি কৰিছে ৰাইজে একোতো মানে গম নোপোৱা নহয় গম পাইছে কিন্তু এতিয়া গম পোৱাৰ পিছতো মনে মনে আছে কিন্তু ভোট দিয়া সময়ত ইয়াৰ কাৰণে ইউপিএল চৰকাৰে ভোট নাপাব ইউপিএল পাৰ্টীয়ে ভোট নাপাব কাৰণ ঠগাইছে নহয় যোৱা 5 বছৰ একোৱেই নকৰিলে এই আধাৰশিলা ৰাজনীতি কৰিলে ক'ত হ'ব আধাৰশিলা ৰাজনীতিটো আৰু বুজি নোপোৱাটো মানুহ নাই চবেই বুজি পোৱা হৈ গ'ল ইয়াৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া হাৰাটো নিশ্চিত যাৰ কাৰণে সি এটা মানে মানুহবিলাকক ঠগাবৰ কাৰণে যিবিলাক নাটক ৰচনা কৰি আছে অলৰেডি বুজিব পাৰিছে ইয়াৰ ফলটো সি নিজে পাব কিবা এটা আশা কৰিছিলে ৰতেন্দ্ৰ দৈমাৰীৰ কথাটো কোৱা নাই জানো আপোনালোকে বহুত মানে কষ্ট কৰিছিলে আমিও গম পাওঁ তেখেতে আৰু মোৰ লগতো মানে একেলগে এক সময়ত আমি সংগ্ৰাম কৰি আহিছিলোঁ এই সময়ত ভাল চাচিনাকি আছে দুখ পাইছে সি টিকেট পাব লাগিছিলে আৰু পাৰ্টীৰ কথা তেখেতসকলে জানিব কিহৰ কাৰণে টিকেট নাপালে ইয়াতে বুজা যায় যে তেখেতসকলৰ ভিতৰত উপযুক্ত মানুহে তেখেতসকলৰ টিকেট নাপায় প্ৰমোদ বড়ো ডাঙৰীয়াক যাক মানে প্ৰমোদ বড়ো ডাঙৰীয়া যোনে ইয়াক মানে সন্তুষ্ট কৰিব পাৰে সিয়ে টিকেট পাব এতিয়া কি ধৰণৰ সন্তুষ্ট বুলি ভাবে সন্তুষ্ট মানে তেখেতসকলে জানিব কি ধৰণৰ সন্তুষ্ট তেখেতসকলে জানিব গোপন বুজাবুজি থাকিব কিবা এটা থাকিব যাৰ কাৰণে তেখেতে টিকেট পালে উপযুক্ত মানুহে টিকেট নাপালে ইয়াৰ কাৰণে মই ভাবিছিলোঁ ৰতেন্দ্ৰ পালে বেছি ভাল আছিলে সেইটোতো ক'ব নোৱাৰিম তেখেতে যদি আমাৰ দলৰ লগত আহে আমি ৱেলকাম আমি জনাম যোগাযোগ হৈছে এতিয়া যোগাযোগ হোৱা নাই তেখেতে ভৱিষ্যত কি সিদ্ধান্ত লয় তেখেতসকলৰ কথা ব্যক্তিগত কথা কিন্তু তেখেতে যদি আমাৰ দলৰ লগত যদি আহে আমি ৱেলকাম জনাম